এইটো চাওক যিসকলৰ ভেৰিফিকেশ্যন খুজিছে দেখা পাইছে ইয়ৰ পেজ ইজ নট এথেণ্টিক মানে কি কৈছে ভালকৈ বুজি লোৱা যিসকলৰ ফেচবুকত এনেকুৱা ধৰণৰ প্ৰব্লেম আছে কোনো ধৰণৰ প্ৰব্লেম নাই কিন্তু কি কৰিব লাগিব জানে এই বস্তু জানিব লাগিব পৰা আপোনালোকে এই লাৰ্ণ ক্লিক কৰিব আৰু এইটো কিহৰ কাৰণে জানে এইটো আহিছে আপোনাৰ ভেৰিফিকেশ্যন কৰিব যে আপুনি মানুহজন হয়নে নহয় আপুনি যিমান দিন কাম কৰিছে ফেচবুকত যেতিয়া আপুনি প্ৰফাইল খুলিছিল তেতিয়া আপোনাৰ তাতে ভোটাৰ আইডি হওক পান কাৰ্ড হওক কিবা নহয় কিবা আপুনি দিছিল সেইবিলাক এড্ৰেছটো আপোনাৰ তাতে আছে ফেচবুকত তো সেইবিলাক আপুনি ভেৰিফিকেশ্যন কৰিব এতিয়া কি কৰিব ফেচবুকত আপোনাৰ মানে এনেকুৱা আহিব এই যিটো মই দেখালোঁ এনেকুৱা ঠিক আছে এনেকুৱা অহাৰ পিছত কি কৰিব আপুনি লাৰ্ণ ক্লিক কৰিব বুজি লওক ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা আহিব ভালকৈ বুজি লওক এনেকুৱা এজন ভণ্টিৰ মানে তাৰ আহিছিল বুজিছা কাৰণ এইবিলাক মই ভিডিঅ' আগতে বনোৱা আছে মোৰ কিন্তু আপুনি কৰিব কনফাৰ্ম আইডেণ্টিফিকেশ্যন এইটো ক্লিক কৰিব কনফাৰ্মটো ক্লিক কৰিব এইটো ক্লিক কৰিব হ'ল নহয় শুনা ভালকৈ বুজি লওক মই কি কৈছোঁ এই কনফাৰ্মটো ক্লিক কৰিব নেক্সট কি হ'ব পেজ আহিব এনেকুৱা পেজ আহিব এনেকুৱা ৰিকুৱেষ্ট ৰিভিউ ঠিক আছে তাৰপিছত আপুনি এইটো ৰিকুৱেষ্ট ৰিভিউ ক্লিক কৰিব ক্লিক কৰাৰ পিছত কি কৰিব আপুনি নেক্সট পেজ এনেকুৱা আহিব টেগ ফটো আপুনি কি কৰিব এই যে আপলোড ইয়ৰ ফটো যিটো দিছে যে টেগ ফটো ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত কি আহিব এনেকুৱা আহিব চাওক এনেকুৱা হোৱাৰ পিছত আপোনাৰ যিটো ড্ৰাইভিং লাইচেঞ্চ আছে নেশ্যনেল আই ডি আছে এই যে চিমত আৰু ভোটাৰ আই ডি হাবি যে বহুত আছে ভোটাৰ আই ডি আছে আপুনি যি মন যায় ধৰি লওক আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আছে আপুনি ড্ৰাইভিং লাইচেঞ্চটো ক্লিক কৰিব ক্লিক কৰি কি কৰিব ক্লিক কৰি নেক্সট এইটো ক্লিক কৰাৰ লগে যদি আপুনি ড্ৰাইভিং কাৰ্ড দিয়ে তেনেহ'লে আপুনি ড্ৰাইভিং কাৰ্ড তাৰ ইয়াত আৰু আছে মই ইয়াত নলাব ইয়াত যদি আপুনি ক্লিক কৰে এনেকৈ ক্লিক কৰি কি ওলাব ভোটাৰ আই ডি হাবি যাবি সবগিলা বস্তু ওলাব আপুনি যদি ভোটাৰ আই ডি দিব খোজে আপুনি ভোটাৰ আই ডিখন চিলেক্ট কৰিব যেনেকৈ ধৰি লওক এইখন ড্ৰাইভিং লাইচেঞ্চ চিলেক্ট কৰিম চিলেক্ট কৰা এইটো টিক মাৰ্ক কৰিব টিকটো হৈ যাব টিকটো হোৱাৰ পিছত ইয়াতে নেক্সট আহিব নেক্সট অহাৰ পিছত চাওক কি হ'ব জানে এনেকৈ গেট ষ্টাৰ্টেড মানে আপোনাক ফটো ল'ব ক'ব আপোনাৰ ভোটাৰ আই ডিখন যিখন আপুনি চিলেক্ট কৰিব ভোটাৰ আই ডি হওক আপোনাৰ যি হওক যি মানে গভৰ্ণমেণ্ট আই ডি যিবিলাক আছে ঠিক আছে আপুনি এইটো গেট ষ্টাৰ্ট ক্লিক কৰাৰ লগে লগে মোবাইলটো আপুনি এনেকৈ ল'ব লাগিব এনেকৈ মানে আপোনাৰ পান কাৰ্ডখন বা ভোটাৰ আইডিখন ইয়াত তলত থ'ব লাগিব তলত থৈ কিনে কেমেৰাটো এনেকৈ ল'ব একদম ওচৰত ল'ব দূৰত নল'ব ওচৰত ল'ব লৈ কিনে আপুনি স্কেনিং হ'ব এইটো মানে লৈ কিনে এইটো ওচৰত লৈ কিনে কি কৰিব ফটোখন পিছফালে উঠিল না এইটো গেট ষ্টাৰ্ট ক্লিক কৰিব গেট ষ্টাৰ্ট ক্লিক কৰাৰ লগে লগে ফটোখন আপোনাৰ কেপচাৰ কৰিব কেপচাৰ হোৱাৰ পিছত যদি আপোনালোকৰ এনেকুৱা ট্ৰাই এগেইন যদি ভুল হয় এনেকুৱা ট্ৰাই এগেইন ওলাব তেতিয়া কি কৰিব আমি আৰু এবাৰ কৰিব ট্ৰাই এগেইন ক্লিক কৰি আৰু গেট ষ্টাৰ্ট কৰিবা ক্লিক কৰা কি হ'ব তাৰপিছত আৰু টেক ফটো ক'ব আৰু টেক ফটো ল'ব ক'ব টেক ফটো লোৱাৰ পিছত কি কৰিব আপুনি ক্লিক কৰিব আৰু এবাৰ চেম কৰি ভোটাৰ আই ডি বা পান কাৰ্ড ইয়াত তলত থ'ব এনেকৈ ল'ব কেমেৰাটো অন হ'ব আপোনাৰ কেমেৰাটো ইয়াত কেমেৰাটো অন হৈ কিনে এনেকৈ ল'ব চিধা কৰি ভালকৈ ল'ব একদম ওচৰৰ পৰা দূৰৰ পৰা নল'ব একদম ওচৰৰ পৰা ল'ল নহয় যদি হৈ যায় আপুনি টেক ফটোটো ল'ব ক্লিক কৰিল ক্লিক কৰাৰ পিছত চাওক এইটো কি হ'ব ছাবমিট বা ডান এটা অপশ্যন আহিব ছাবমিট বা ডান অপশ্যনটো কৰাৰ পাছত হৈ গ'ল আপোনাৰ চেছ আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট নহ'লে প্ৰফাইলটো আপোনাৰ ছাছপেণ্ড হ'ব পাৰে কিন্তু বুজিছে যিমান পাৰে ইমান শ্বেয়াৰ কৰক কাৰণ এইটো বহুত জৰুৰী বস্তু সকলোৰে আহিব পাৰিলে ভিডিঅ'টো ছেভ কৰি আপোনাৰ প্ৰফাইল ৰাখি দিয়ক নহ'লে ডাউনলোড কৰি ৰাখি দিয়ক এইটো কিন্তু এদিন আহিবই যদি আপুনি এইটো হেৰাইছে এইটো ভিডিঅ' পিছত কিন্তু আপোনালোকে এইটো বহুত ডাঙৰ বিপদত পৰিব সকলোৱে শ্বেয়াৰ কৰি ৰাখক নহ'লে ভিডিঅ'টো ডাউনলোড কৰি ছেভ কৰি ৰাখক এদিন নহ'লে এদিন আপোনাৰ আহিবই মই কৰিছোঁ ভণ্টিৰো আহিছে চবৰে আহিব যিসকলে ফেচবুকত কাম কৰে মিছ নকৰিবা হয় শ্বেয়াৰ কৰি নিজৰ প্ৰফাইল ৰাখা নহ'লে ডাউনলোড কৰি ৰাখি থৈ দিয়া মিছ নকৰিবা শ্বেয়াৰ কৰি ৰাখি থৈ দিয়া